ঢেকিয়াজুলি UKCA ক্ৰিকেট একাডেমীৰ উদ্যোগত তথা প্ৰয়াত উমাকান্ত নাথদেৱৰ শৰণত ঢেকিয়াজুলি DSA খেলপথাৰত অনুষ্ঠিত কৰা সদৌ অসম ভিত্তিক T20 ক্ৰিকেট খেল প্ৰতিযোগিতাৰ সফল সামৰণি পৰে। প্ৰয়াত উমাকান্ত নাথ সোঁৱৰণী সদৌ অসম ভিত্তিক T20 ক্ৰিকেট খেল প্ৰতিযোগিতাৰ চূড়ান্ত খেলখনৰ শুভাৰম্ভ কৰে খেল পৰিচালনা সমিতিৰ সভাপতি তুলসী দাসে। উদ্দেশ্য ব্যাখ্যা কৰে খেল পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক মাধুৰ্য বৰাই। 11 মাৰ্চৰ পৰা DSA খেলপথাৰত শুভাৰম্ভণি কৰা খেলখনত অসমৰ বিভিন্ন জিলাৰ মুঠ 16টা ক্ৰিকেট দলে অংশগ্ৰহণ কৰে। চূড়ান্ত খেলখন বিশ্বনাথ জিলাৰ বিশ্বনাথ টাইটেন ক্ৰিকেট দল আৰু শোণিতপুৰ জিলাৰ DS ক্ৰিকেট একাডেমীৰ মাজত অনুষ্ঠিত হয়। বিশ্বনাথ টাইটেন ক্ৰিকেট দলক পৰাস্ত কৰি শোণিতপুৰ জিলাৰ DS ক্ৰিকেট একাডেমীয়ে বিজয়ৰ খিতাপ দখল কৰে। ঢেকিয়াজুলি ক্ৰীড়া সন্থাৰ স্থায়ী সাধাৰণ সম্পাদক প্ৰদীপ চৰকাৰে আঁঠৰা সদৌ অসম ভিত্তিক T20 খেল প্ৰতিযোগিতাৰ চূড়ান্ত খেলখনত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে ঢেকিয়াজুলিৰ বিশিষ্ট সমাজসেৱিকা নতুন সিনহা, সমাজকৰ্মী পৰীক্ষিত তামুলীকে প্ৰমুখ কৰি বহুতো বিশিষ্ট লোক। খেলখন পৰিচালনা কৰে ৰত্নে ইছলাৰী আৰু ৰাহুল পল শৰ্মাই। ক্ৰীড়াপ্ৰেমী ৰাইজে আন্তৰিকতাৰে সহযোগ কৰাত সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰে খেল পৰিচালনা সমিতিৰ সভাপতি তুলসী দাস আৰু উপ সভাপতি সৌৰভ সিনহাই। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্য ৰিপৰ্ট, অসম আদিত্য।